মই এজন টেক্সি চালক আছিলোঁ। মোৰ জন্ম হৈছিল এটা দুখীয়া পৰিয়ালত। 4 ভাইৰ মাজত মই একমাত্ৰ জীয়াই থাকিলোঁ। স্কুলৰ মুখ মই কেতিয়াও দেখা নাছিলোঁ। মোৰ 10 বছৰ বয়সত মাৰ মৃত্যু হয় আৰু দেউতাই মোক লোহাৰ ঘৰত কামত লগাই দিলে। গোটেই দিনটো চোলাৰ সন্মুখত বহি লোহাৰ ফেন চলাইছিলোঁ। মই প্ৰতিমাহে উপাৰ্জন কৰা টকাখিনি দেউতাই মদত খৰচ কৰিছিল। মই 8 বছৰ লোহাৰ দোকানত কাম কৰিছিলোঁ যেতিয়া মোৰ দেউতাকৰ মৃত্যু হৈছিল। মই দেউতাৰ মৃত্যুত একেবাৰে দুখী নাছিলোঁ কাৰণ এতিয়া মই সম্পূৰ্ণ মুক্ত হৈ পৰিলোঁ। কিছুমান বেয়া ল'ৰাৰ লগত আড্ডা মাৰিবলৈ ধৰিলোঁ। 20 বছৰ বয়সলৈকে মই এজন কঠোৰ মদ্যপায়ী আৰু জুৱাৰী হৈ পৰিলোঁ। ঘনিষ্ঠ আত্মীয়জনে মোক কৰোণা কৰিলে আৰু তেওঁ খৰখেদা মোক বিয়া কৰাই দিলে। মোৰ পত্নী বৰ ধুনীয়া নাছিল যদিও মোতকৈ বহুগুণ ভাল আছিল। মই মোৰ পত্নীক সদায় ব্যৱহাৰযোগ্য বস্তু বুলি গণ্য কৰিছিলোঁ। এতিয়া মই 2টা সন্তানৰ পিতৃ হৈ পৰিছিলোঁ। তথাপিও সন্তানৰ প্ৰতি পিতৃ এজনৰ দায়িত্বৰ বিষয়ে মই অৱগত নাছিলোঁ। 20 বছৰ বয়সত মই এজন এক্সপাৰ্ট ড্ৰাইভাৰ হৈ পৰিলোঁ আৰু তেতিয়াৰ পৰাই মই টেক্সি চলাই আছিলোঁ। এতিয়া মোৰ বয়স প্ৰায় 32 বছৰ। মই কঠোৰ পৰিশ্ৰমী আছিলোঁ। ৰাতিপুৱা 6 বজাত টেক্সি লৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু ৰাতি 11 বজাৰ পিছতহে উভতি আহিছিলোঁ। আগতে দৈনিক 400ৰ পৰা 600 টকা উপাৰ্জন কৰিছিলোঁ। ইমান উপাৰ্জন কৰাৰ পিছতো মোৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল কাৰণ মদ খোৱাৰ উপৰিও বেশ্যালয়লৈ যোৱাৰ প্ৰতিও মোৰ আকৰ্ষণ আছিল। এদিন ৰাতি ষ্টেচনৰ বাহিৰত যাত্ৰীৰ বাবে অপেক্ষা কৰি আছিলোঁ। অলপ সময়ৰ আগতে এখন এক্সপ্ৰেছ ৰেল প্লেটফৰ্মত ৰৈছিল। গেটৰ পৰা কিছুমান যাত্ৰী ওলাই আহি মই সজাগ হৈ থিয় দিলোঁ। আনকি কিছুমান যাত্ৰীয়ে টেক্সি নাকচ কৰিলে। কিছুমান যাত্ৰীক টেক্সিৰ প্ৰয়োজন নাছিল। হাতত থকা ঘড়ীটোলৈ চালোঁ। ৰাতি 11 বাজিল। ট্ৰেইন এখন আহি পোৱাৰ সময় হ'ল। হয়তো যাত্ৰী পাম বুলি ভাবি চিগাৰেট এটা জ্বলাই ল'লোঁ। নিশা 11:30 বজাত ৰেলৰ প্লেটফৰ্মত উপস্থিত হোৱা যাত্ৰীসকলে ষ্টেচন গেটৰ পৰা খৰধৰকৈ ওলাই আহিছিল। যাত্ৰীসকলৰ ফালে চাবলৈ ধৰিলোঁ। হঠাতে মোৰ চকুৰ ছোৱালী এজনী ওপৰত পৰিল আৰু মোৰ চকুত এটা অদ্ভুত জিলিকনি ওলাই পৰিল। মই খৰধৰকৈ ছোৱালীজনীৰ ফালে দৌৰি গৈ তাইক সুধিলোঁ, মেডাম, টেক্সি লাগে নেকি? হয়, ছোৱালীজনীয়ে মোৰ ফালে নোচোৱাকৈয়ে উত্তৰ দিলে। কলৈ যাব? শিৱনগৰ, ছোৱালীজনীয়ে ক'লে। যাওঁ বুলি কৈ মই ছোৱালীজনীৰ হাতৰ পৰা বেগটো লৈ গ'লোঁ। মোৰ টেক্সিখন কিছু দূৰৈত টেক্সি ষ্টেণ্ডত থিয় হৈ আছিল। টেংকটো খুলি তাত বেগটো ৰাখিলোঁ আৰু তাৰ পিছত গৈ মোৰ চিটত বহিলোঁ। তেতিয়ালৈকে ছোৱালীজনীয়ে ইতিমধ্যে পিছৰ চিটত বহিছিল। সেই ছোৱালীজনীৰ বয়স আছিল প্ৰায় 20ৰ পৰা 22 বছৰ। তাই বৰ ধুনীয়া আছিল। সাজ-পোছাকৰ বাবে তাইক ধনী আৰু উচ্চ সমাজৰ যেন লাগিছিল। তাই চাগে কিছুমান চিন্তাত হেৰাই গৈছিল। সেইবাবে তাই মোৰ প্ৰতি গুৰুত্ব নিদিলে। নহ'লে মোৰ মুখখন আৰু মোৰ চকু দুটা মদত তিতি থকা দেখি তাই কেতিয়াও মোৰ টেক্সিত উঠিব নিবিচাৰিলেহেঁতেন। ছোৱালীজনী চকু মুদি পিছফালৰ চিটত শুই আছিল। সন্মুখৰ আইনাখনেৰে বাৰে বাৰে তেওঁৰ ফালে চাই আছিলোঁ। ৰেল ষ্টেচনৰ পৰা শিৱনগৰলৈ মাত্ৰ যাত্ৰা আছিল 20 মিনিট। মই টেক্সিখন লেহেমীয়া গতিৰে চলাই আছিলোঁ। সেই ছোৱালীজনীয়ে মোৰ ভিতৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল।
মোৰ মনোযোগৰে টেক্সি চলোৱাতকৈ সেই ছোৱালীজনীৰ ওপৰত বেছি আছিল। সেই ছোৱালীজনীলৈ যিমানে চাইছিলোঁ সিমানে মদ্যপান কৰা যেন লাগিছিল। সৰু ছোৱালীবোৰ দেখি মোৰ তেজ গৰম হৈ গৈছিল। এবাৰ স্কুটিত উঠি যোৱা ছোৱালী এজনীলৈ চাই থাকোঁতেই মোৰ জ্ঞান হেৰাই পেলালোঁ। ফলত মোৰ পিছফালে সোমাই গ'ল। ভাগ্য ভাল যে মই ৰক্ষা পালোঁ, কিন্তু টেক্সিখনৰ বেয়াকৈ ক্ষতি হ'ল। কিন্তু ইয়াৰ পিছতো মই মোৰ কৰ্মৰ পৰা বিৰত নাথাকিলোঁ। মোৰ মন আৰু মনোযোগ কেৱল গাড়ীত বহি থকা ছোৱালীজনীৰ ওপৰত আছিল। হঠাৎ ৩ মাহ আগৰ এটা ঘটনাৰ কথা মনত পেলাই মোৰ ভিতৰত কামনাৰ চৈতানটো লাহে লাহে সাৰ পাবলৈ ধৰিলে। কি হ'ল? সেই নিশা তেওঁ ৰেল ষ্টেচনত যাত্ৰী কেইজনমান নমাই আনিবলৈ আহিছিল। ৰাতি প্ৰায় 11 বাজিছিল। গতিকে ৰাইড এটা পাবলৈ ৰৈ থাকিবলৈ ধৰিলোঁ। অলপ সময়ৰ ভিতৰতে মই ৰাইড পালোঁ। তাত ছোৱালী এজনী পালোঁ আৰু তাই যাবলগীয়া হ'ল মানেক কলনীলৈ। তেওঁক টেক্সিৰ প্ৰয়োজন আছিল। বহু টেক্সি চালকৰ লগত কথা পাতিছিল। মানেক কলনী ৰেলৱে ষ্টেচনৰ পৰা যথেষ্ট দূৰত আছিল। প্ৰায় এঘণ্টাৰ যাত্ৰা। প্ৰায়বোৰ টেক্সি চালকে ৰাতি ইমান দূৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। কিছুমান টেক্সি চালক তালৈ যাবলৈ সাজু হৈছিল যদিও তেওঁলোকে বহুত বেছি ভাড়া বিচাৰিছিল। শেষত ছোৱালীজনীৰ লগত চুক্তি কৰি মোৰ লগত গ'ল। সেই ছোৱালীজনীৰ বয়স কম আৰু ধুনীয়া আছিল। যাত্ৰাৰ সময়ত বিৰক্তিৰ পৰা হাত সাৰিবলৈ ছোৱালীজনীয়ে সময় পাৰ কৰিবলৈ মোক খুৰা বুলি মাতি মোৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মই নিজেও তেওঁৰ বিষয়ে সোধা-পোছা কৰিবলৈ ধৰিলোঁ। সেই ছোৱালীজনীৰ নাম আছিল পুনম। পুনমে ঘৰৰ পৰা বহু দূৰৈ এখন চহৰত বাস কৰিছিল। তাই তাত থকা হোষ্টেল এখনত থাকিছিল। তাই কেইদিনমান ছুটীৰ বাবে ঘৰলৈ গৈছিল। পুনমে তাইৰ আগমনৰ কথা পৰিয়ালক খবৰ দিয়া নাছিল। যদি তাই ফোন কৰিলেহেঁতেন তেতিয়া কোনোবাই তাইক ষ্টেচনত নিবলৈ আহিলেহেঁতেন। পুনমে ইচ্ছাকৃতভাৱে এই কথা কোৱা নাছিল। হঠাতে ঘৰৰ পোৱাৰ আগতেই পৰিয়ালটোক আচৰিত কৰিব বিচাৰিছিল। ৰাতি দেৰি হোৱাৰ বাবে ৰাস্তাত দূৰ-দূৰণিৰ নিস্তব্ধতা আছিল। পুনমৰ লগত কথা পাতি থাকোঁতেই টেক্সিখন চলাই আছিলোঁ। কিন্তু মনটো আন ঠাইত ঘূৰি ফুৰিছিল। এজন ডেকা আৰু ধুনীয়া ছোৱালী এজনী, যাৰ শৰীৰৰ পৰা এটা সুখদায়ক মাদক সুগন্ধি ওলাই আহিছিল। এটা অদ্ভুত মাদকতাই মোক আগুৰি ধৰিছিল। মই এটা অতি ভয়ংকৰ সিদ্ধান্ত লৈছিলোঁ। সেই নিশা মই ড্ৰাইভাৰৰ পৰা জন্তুলৈ ৰূপান্তৰিত হৈছিলোঁ। মই টেক্সিখন শ্মশান এটাত ৰখাই দিলোঁ। তাৰ আগতে পুনমে গাড়ীৰ ভিতৰত মই তাইৰ ওপৰত আঘাত কৰা একো বুজিব পাৰিছিলোঁ। পুনম সম্পূৰ্ণ আচৰিত হৈ পৰিল। মোৰ পৰা তেওঁ কেতিয়াও এনেকুৱা একো আশা কৰা নাছিল। পুনমে কান্দি কান্দি মোক তাইক এৰি যাবলৈ অনুৰোধ কৰি আছিল। কিন্তু তাইৰ কান্দোন আৰু কাতৰ অনুৰোধৰ মোৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। তেতিয়া পুনমে কান্দোন বন্ধ কৰি মোৰ বিৰোধিতা কৰিবলৈ ধৰিলে। হঠাতে মই চিটৰ তলত ৰখা কটাৰীখন উলিয়াই ক'লোঁ, "শুনা ছোৱালী, যদি তুমি বেছিকৈ চিঞৰ-বাখৰ কৰা তেন্তে মই এই কটাৰীখনে তোমাৰ ডিঙি কাটি দিম। এই নিৰ্জন ঠাইত তোমাক বচাবলৈ কোনেও নাহিব। যদি জীয়াই থাকিব মন তেন্তে মই কোৱাৰ দৰে কৰ।" এই ভাবুকিৰ প্ৰভাৱ পৰিছিল পুনমৰ ওপৰত। এতিয়া মই মোৰ ওঠ দুটা তাইৰ ওঠত ৰাখিলোঁ। তাৰ পিছত তাইক গভীৰভাৱে চুমা খাবলৈ ধৰিলোঁ আৰু তাইৰ শৰীৰৰ লগত খেলিবলৈ ধৰিলোঁ।
মই যেতিয়া শান্ত হ'লোঁ তেতিয়া দেখিলোঁ তাই সম্পূৰ্ণ শান্ত হৈ আছে। তাইৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। তাইক ৰাস্তাৰ দাঁতিত এৰি গুচি আহিলোঁ। আজি বহুদিনৰ মূৰত এটা সোণালী সুযোগ পালোঁ, যিটো মই এৰি দিব বিচৰা নাছিলোঁ। মই মোৰ ফালৰ পৰা কথা-বতৰা আৰম্ভ কৰিলোঁ, কিন্তু ছোৱালীজনীয়ে মোৰ কোনো প্ৰশ্নৰ উত্তৰ হয় বা নহয়তকৈ বেছি শব্দৰে নিদিলে। বহুত চিন্তা আৰু বুজাবুজিৰ অন্তত মই সিদ্ধান্ত ল'লোঁ যে পিছত যিয়ে নহওক কিয় মই তাইৰ লগত যি মন যায় নিশ্চয় কৰিম। ৰাস্তাত নিস্তব্ধতা বিৰাজ কৰিছিল। মনতে ছোৱালীজনী হৰিৰ লগত খেলাৰ পৰিকল্পনা আৰম্ভ কৰিছিলোঁ। শিৱনগৰ পোৱাৰ 1 কিলোমিটাৰ আগতে আন এখন চহৰলৈ যোৱাৰ এটা পথ আছিল। সেই পথটো বেছিভাগেই জনশূন্য আছিল। মই সেই একেটা ৰাস্তাতে টেক্সিখন ঘূৰাই দিছিলোঁ। গাড়ীত বহি থকা ছোৱালীজনীয়ে তাইৰ বাটটো জানিছিল। গতিকে তাই লগে লগে মোক ক'লে যে মই ভুল পথত আগবাঢ়িছোঁ, কিন্তু মই তাইক আওকাণ কৰিলোঁ। ভাবুকি অনুভৱ কৰি ছোৱালীজনীয়ে প্ৰতিবাদ কৰিবলৈ ধৰিলে। গতিকে মই টেক্সিখন এঠাইত ৰখাই চিটৰ তলৰ পৰা দা এখন উলিয়াই গৰ্জন কৰিলোঁ, "শুনা ছোৱালী, যদি তুমি সামান্যতম অনিচ্ছাও দেখুৱাইছা, মই তোমাৰ পেটটো ফালি পেলাম।" মোৰ ভয়ংকৰ চকুত কামনাৰ ৰঙা সূতা উপঙি আছিল। মই ছোৱালীজনীক ভাবুকি দি তাইৰ ওপৰত জোৰ-জবস্তি কৰিলোঁ। তাৰ পিছত ছোৱালীজনীয়ে মোক ইমান জোৰেৰে গোৰ এটা মাৰিলে যে মই অচেতন হৈ পৰিলোঁ। পিছদিনা চেতনা পাওঁতে হস্পিটেলত নিজকে দেখি থতমত খালোঁ। মোৰ গোটেই শৰীৰটো বিষাই আছিল। যোৱা নিশাৰ দৃশ্যবোৰ যেতিয়া মোৰ মনত জিলিকি উঠিল, গোটেই শৰীৰটো কঁপি উঠিল। যোৱা নিশা মই নিশ্চিতভাৱে তাইৰ সুবিধা লৈছিলোঁ যদিও সফল হ'ব পৰা নাছিলোঁ। কাৰণ যোৱা নিশা ছোৱালীজনী আগৰ ছোৱালীজনীৰ দৰে দুৰ্বল নাছিল। সেই ছোৱালীজনী বক্সিং আৰু কাৰাটেত বিশেষজ্ঞ আছিল। তাই মোক পৰাস্ত কৰিছিল। ছোৱালীজনীয়ে মোৰ ভৰিৰ মাজত জোৰেৰে গোৰ মাৰিছিল। তাৰ পিছত মোৰ কোনো চেতনা নাছিল। মই কেনেকৈ হস্পিটেল পালোঁ, কেতিয়া পালোঁ আৰু কোনে তালৈ পঠাই দিলে তাৰ কোনো ধাৰণা নাছিল। ডাক্তৰৰ পৰা এই খবৰটো শুনি এনে লাগিল যেন মোৰ প্ৰাণ হেৰুৱাৰ নিচিনাই লাগিল। ডাক্তৰে মোক ক'লে যে তেওঁলোকে মোৰ জীৱন ৰক্ষা কৰিলে, কিন্তু এতিয়া মই কেতিয়াও যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰোঁ। কাৰণ মোৰ ভৰিৰ মাজৰ আঘাতে মোক চিৰদিনৰ বাবে নপুংসক কৰি পেলাইছিল। এতিয়া মই মোৰ কামৰ বাবে বহুত অনুশোচনা কৰি আছিলোঁ। কিন্তু এতিয়া কোনো কাম নাছিল। কাৰণ মোৰ এই কামৰ শাস্তি পাইছিলোঁ।